বছৰ ধৰি হাকু ভৰসাত জীৱন দলং কেতিয়া পাব ৰাইজে লৰা ছোৱালীৰ শিক্ষাত বাধা ৰাইজৰ কষ্ট অব্যাহত অৱশেষত আৰম্ভ দলঙৰ কাম আমিনুল ইছলামক দাবী জনোৱাৰ পাছতো নিস্তব্ধতা নুৰুল হুদাই ললে তৎপৰ পদক্ষেপ হাকুৰ যন্ত্ৰণাৰ অন্ত হ'ব নেকি বহু বছৰৰ পাছত জাগিল আশাৰ পোহৰ এতিয়া দলঙে সলনি কৰিব নেকি অঞ্চলৰ ভাগ্য দগাঁও ধিং গাঁও পঞ্চায়ত আৰু নতুনকৈ অন্তৰ্ভুক্ত হৈছে ৰূপহীহাট সমষ্টি বিগত প্ৰায় 20 বছৰ ধৰি এই অঞ্চলৰ ৰাইজে হাকু দি পাৰ হ'ব লাগিছে বৰষুণৰ বতৰ আহিলে অৱস্থা অধিক জটিল হৈ পৰে লৰা ছোৱালীৰ স্কুললৈ যাবলৈ অসুবিধাৰ সন্মুখীন হয় অসুস্থ লোকক চিকিৎসালয়লৈ নিয়াও কষ্টকৰ হৈ পৰে স্থানীয় ৰাইজে জনাইছে যে তেওঁলোকে আগতে বিধায়ক আমিনুল ইছলামক বিষয়টো অৱগত কৰিছিল হাকুৰ ঠাইত এখন স্থায়ী দলং নিৰ্মাণ কৰাৰ দাবী উত্থাপন কৰা হৈছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে এতিয়ালৈকে কোনো দলং নিৰ্মাণতো দূৰৰ কথা অলপ মাটিও পেলোৱা হোৱা নাই বুলি অভিযোগ উঠিছে পিছলৈ ৰাইজে পুনৰ এই সমস্যাৰ কথা বিধায়ক নুৰুল হুদাৰ ওচৰত তোলে স্থানীয় লোকৰ মতে বিধায়ক নুৰুল হুদাই বিষয়টো গুৰুত্ব সহকাৰে লৈ লগে লগে কাম আৰম্ভ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া ৰাইজে আশা কৰিছে যে বহু বছৰৰ দুখ কষ্টৰ অৱসান ঘটিব আৰু এখন স্থায়ী দলং নিৰ্মাণে অঞ্চলটোৰ যাতায়াত ব্যৱস্থা সহজ কৰি তুলিব নিউজ টেক্স ৰিপৰ্ট নগাঁও 24 খবৰ হয় 20-25 বছৰ মান হ'ব হাকুৰে পাৰ হৈ আছে এতিয়া আগত আছিল ডিং সমষ্টি এতিয়া ৰূপহীত পৰিল কাম কৰি মানে কৰা নাই এবাৰো গৈছো তেখেতৰ ওচৰত তেখেতে কৈছে যে আমাৰ কোনো ফাউণ্ডেই নাই এইটো আমিনুল হাজিৰ সাহেব পান নাই বুলি কৈছে হাকুৰ কাৰণেও গৈছো চাঙৰ কাৰণে কৈছো দলঙৰ কাৰণেও গৈছো গোটেইখিনি ৰাস্তাটো কেঁচা আমি কিন্তু এতিয়ালৈকে কোনো এটা ডাঙৰ গাড়ীও আহিব পৰা নাই হেৰি ঠেলা দি মাল অহা যোৱা কৰিব লাগিল বজাৰত কেইবাবাৰো গৈছিলো কোনো কাম কৰা নাই কিন্তু এতিয়া ধৰি লওক এইটো মানে আগত ডিং সমষ্টিত আছিল এতিয়া ৰূপহী হৈছে এতিয়া ৰূপহী পৰাৰ পিছতেই এই নুৰুল হুদা ডাঙৰীয়াই আমাৰ কিন্তু কামখিনি কৰিবলৈ আগবাঢ়ি আহিছে আৰু এটা উদ্বোধনীও কৰিছে তেখেতক আমি ধন্যবাদ জনাইছো আৰু তেখেতক জিন্দাবাদ জনাইছো হয় আগতে ডিং সমষ্টি আছিলে জাগাটোৰ নাম হ'ল গৰৈমাৰী পাম দগাঁও ডিঙৰ জিপি ডিং সমষ্টি আছিলে আগতে বৰ্তমান ৰূপহীহাট সমষ্টিত পৰিছে দেখা গৈছে আপোনালোকৰ ৰাস্তা গোটেইখিনি কেঁচা কেঁচা মানে এই যোৱা 15 বছৰ আৰু আমিনুল হাজিৰ লগত আছিলো হাড়ে মাংস লগা আছিলো আৰু বহুতখিনি চেষ্টা কৰিলো যে মোৰ এই স্কুলত ল'ৰা ছোৱালী যোৱাত অহা যোৱা কৰাত মানে বিৰাট দিগদাৰ আৰু বহুতখিনি জাগা ঘূৰি পেলাই স্কুলত বাটা মাৰি যাব লাগে বহুত চেষ্টা কৰিলো এই 15 বছৰ বৰাই মানে চেষ্টা কৰিলো সিহঁতে মানে কাণ হাত দিয়া নাই এইটো সিহঁতৰ কাৰণে লাগে বহুত হাকুৰে পাৰ হ'ব লাগে ল'ৰা ছোৱালী আপোনালোকৰ সৰু সৰু ল'ৰা ছোৱালী সেইবিলাকতো হাকুদি পাৰ হ'ব নোৱাৰে এই মানে এই টমটম দি পেলাই ভাড়া কৰি দিয়া সময় মানে গাইজনে স্কুলত অহা যোৱা কৰি আছে এতিয়া ৰূপহীহাট সমষ্টি কৰিছে নুৰুল হুদা চাহেবে কৰিছে নুৰুল হুদা চাহেবক মানে ভোট দিয়া নাই ৰাইজে ভোট দিয়া নাই এতিয়াও কিন্তু সিহঁতে মানে এইটো দলংটো কৰি আছে আৰু বহুত কেইটা কাম হাতত লৈছে কৰি আছে ভাল কাম কৰি আছে নগাঁও 24 খবৰলৈ আপোনাক স্বাগতম শেহতীয়া খবৰৰ সৈতে আগবাঢ়ি থাকক।